ইতিহাস ৰচিলে গৌৰৱ গগৈয়ে অহংকাৰৰ পৰাজয় গণতন্ত্ৰৰ জয় এয়াই হৈছে ৰাইজৰ জয় যোৰহাটৰ মাজমজিয়াত উপস্থিত হৈ গৌৰৱ গগৈয়ে সমূহ ৰাইজক লগতে যিসকল কৰ্মীয়ে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰত সহায় কৰিছিল সকলোকে ধন্যবাদ জনাই আৰু ধন্যবাদ জনাই সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়াৰ সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু লগতে যেহেতু অখিল গগৈ উপস্থিত হয়গে যোৰহাটৰ মাজমজিয়াত যেহেতু অখিল গগৈয়ে বহুত সহায় কৰিছিল গৌৰৱ গগৈ নিৰ্বাচনী ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখাই যে গৌৰৱ গগৈয়ে যথেষ্ট সহায় কৰা দেখা গৈছিল সো ৰাইজ যেহেতু ৰাইজৰ জয় আৰু লগতে যোৰহাটৰ যি যুৱক প্ৰজন্মই যি বিচাৰিছিল যে যোৰহাটত গৌৰৱক বিচাৰিছিল সো ঠিক সেইদৰে যোৰহাটৰ জয় হৈছে তো এতিয়া যোৰহাট আনন্দ উল্লাসৰ মাজেৰে ভৰি পৰিছে যোৰহাট নগৰী সৰাইজ প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে সংবাদ মাধ্যমত যি প্ৰথম প্ৰতিক্ৰিয়া সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু সেই ভিডিঅ'টো আপোনালোকে চাব তেতিয়া আপোনালোকে বুজি পাব যে গৌৰৱ গগৈ যথেষ্ট আনন্দিত হৈছে আৰু লগতে গৌৰৱ গগৈ দুই চকুত চকুলো আৰু গৌৰৱ গগৈ পুৰা দুখ পাইছে কিয় দুখ পাইছে কাৰোবাক মিছ কৰিছে কাক মিছ কৰিছে এই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব তেন্তে আহক এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছো জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয় ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু এইটো সামূহিক জয় সকলৰ অসমৰ জনসাধাৰণৰ আমাৰ বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছ দলৰ আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই সবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায় এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে অহংকাৰৰ পৰাজয় লোকতন্ত্ৰৰ জয় আৰু ইতিমধ্যে আমাৰ গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে আৰু সেইকাৰণে অলপ দিন আগতে যে এক্সিট পোল লৈ বহুত চৰ্চা চলি আছে এই চৰ্চাটো ৰাহুল গান্ধী ডাঙৰীয়াই একেদিনে বন্ধ কৰিলে যেতিয়া তেওঁ ক'লে যে এইটো মোদী পোল আজি এক্সিট পোলৰ এজেঞ্চিবোৰ যিমানবোৰ আছে বিভিন্ন মিডিয়া চেনেল যিসকলে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই তেওঁলোককো পুনৰবাৰ আত্মবিশ্লেষণ কৰা সময়টো আহি মোৰ ফালৰ পৰা মই ইমানে ক'বলৈ বিচাৰোঁ যে প্ৰায় ডেৰ মাহ প্ৰায় দুই মাহ পৰা মই ৰাইজৰ মাজত এজন প্ৰতিনিধি হিচাপে আছোঁ মই কাম কৰিবলৈ পৰা নাই ৰাইজৰ সেৱা কৰিব পৰা নাই আশা কৰোঁ যে অহা কাইলৈৰ পৰা ৰাইজে যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে এই আশীৰ্বাদৰ বিনিময়ত আমি য'ত য'ত অঞ্চলত গৈছোঁ য'ত ৰাইজৰ বহুত সমস্যাবোৰ আছে এই সমস্যাবোৰ দূৰ কৰিবলৈ কাইলৈৰ পৰা আমি কামত লাগিবলৈ আমি আমাৰ চেষ্টা কৰিম আমাৰ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয় ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু এইটো সামূহিক জয় সকলৰ অসমৰ জনসাধাৰণৰ আমাৰ বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছ দলৰ আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই সবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায় এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে অহংকাৰৰ পৰাজয় লোকতন্ত্ৰৰ জয় আৰু ইতিমধ্যে আমাৰ গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে আৰু সেইকাৰণে অলপ দিন আগতে যে এক্সিট পোল লৈ বহুত চৰ্চা চলি আছে এই চৰ্চাটো ৰাহুল গান্ধী ডাঙৰীয়াই একেদিনে বন্ধ কৰিলে যেতিয়া তেওঁ ক'লে যে এইটো মোদী পোল আজি এক্সিট পোলৰ এজেঞ্চিবোৰ যিমানবোৰ আছে বিভিন্ন মিডিয়া চেনেল যিসকলে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই তেওঁলোককো পুনৰবাৰ আত্মবিশ্লেষণ কৰা সময়টো আহি মোৰ ফালৰ পৰা মই ইমানে ক'বলৈ বিচাৰোঁ যে প্ৰায় ডেৰ মাহ প্ৰায় দুই মাহ পৰা মই ৰাইজৰ মাজত এজন প্ৰতিনিধি হিচাপে আছোঁ মই কাম কৰিবলৈ পৰা নাই
ৰাইজৰ সেৱা কৰিব পৰা নাই আশা কৰোঁ যে অহা কাইলৈৰ পৰা ৰাইজে যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে এই আশীৰ্বাদৰ বিনিময়ত আমি য'ত য'ত অঞ্চলত গৈছোঁ য'ত ৰাইজৰ বহুত সমস্যাবোৰ আছে এই সমস্যাবোৰ দূৰ কৰিবলৈ কাইলৈৰ পৰা আমি কামত লাগিবলৈ আমি আমাৰ চেষ্টা কৰিম প্ৰথম প্ৰতিক্ৰিয়া জয় হোৱাৰ পিছত প্ৰথম যি প্ৰতিক্ৰিয়া সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে প্ৰথমবাৰ যদি মোৰ চেনেলটোলৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিহেতু গৌৰৱ গগৈ আনন্দিত কাৰণ গৌৰৱ গগৈয়ে যিমতে আশা কৰিছিল সেইমতে গৌৰৱ গগৈয়ে ফল পাইছে সেইকাৰণে গৌৰৱ গগৈ যথেষ্ট আনন্দিত আৰু আনন্দিত হ'লেও গৌৰৱ গগৈয়ে ক'ৰবাত নহয় ক'ৰবাত বহুত মনত দুখ পাইছে কাৰণ আজি গৌৰৱ গগৈ দেউতাক গৌৰৱ গগৈৰ লগত নাই গৌৰৱ গগৈয়ে যিহেতু দেউতাকৰ আদৰ্শ মানি ৰাজনীতিকত খোজ দিছিল চ' আজি গৌৰৱ গগৈ অকলশৰীয়া আৰু অকলশৰীয়া হ'লেও যোৰহাটবাসীৰ কাৰণে ৰাইজৰ কাৰণে গৌৰৱ গগৈ যথেষ্ট সুখী কাৰণ গৌৰৱ গগৈয়ে নিজৰ দেউতাকৰ আদৰ্শ লৈ ৰাইজৰ কাৰণে ৰাইজৰ হকে কাম কৰিবলৈ যি ৰাজনীতিকত খোজ পেলালে আৰু সেইদৰে গৌৰৱ গগৈয়ে কাম কৰি আছে আৰু লগতে আপোনালোকে গম পোৱা গৈছে যে গৌৰৱ গগৈ কিমান ভাল পায় যোৰহাটবাসীয়ে আৰু এই জয়েৰে আপোনালোকে অনুমান কৰিব পাৰিব যে কিমান যোৰহাটবাসীয়ে যুৱ প্ৰজন্মই গৌৰৱ গগৈ কিমান ভাল পায় আৰু সকলোৱে ভোট দিহেতু গৌৰৱ গগৈ জয় কৰি আছে নহয় জানো তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম এতিয়ালৈ বাই বাই